My dear viewers and learners, welcome, নমস্কাৰ। আজি এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ গণিত আমাৰ গণিত পাঠ 4 যোগ আগৰ ভিডিঅ'ত 50 পেজলৈকে বুজাইছিল। আমি এই ভিডিঅ'টোত 51 পেজত থকা গণিতসমূহ কৰিম। এই আছিলে যোগ কৰিব লাগে 406 লগত 278। এতিয়া আমি কৰো 406 লগত আমি 278 যোগ কৰিব লাগে। এইটো হল একক, আমি তাৰ পিছত কি দিব দশক, এইটো হল শতকৰ ঘৰ। তো প্ৰথমে আমি এককৰ পৰা যোগ কৰিব লাগে। 6 লগত 8 যোগ কৰিলে কি হ'ব 14। 14 কি হ'ব আমি এককৰ অংকটো কি 14 4 এক থাকিলে এক আহি গ'লে দশকত আহি যাব। তো 7 আর এতে শূন্য আসলে তার মানে ইয়াত কি আসলে 1 হাতে 1 8 4 2 6 684। এটা আমি পিছৰ অংকটোলৈ আহিছো। এইটো হল এককৰ ঘৰ, এইটো হল দশকৰ, এইটো হল শতকৰ। তো প্ৰথমে আমি এককৰ পৰা কৰিম। 7 আর 5 যোগ কৰিলে কি 7 আছে 12, 1 2 2 12। তো এককৰ 2 আছে, 1 2 আহি গ'ল, 1 2 ইয়াত আহি গ'ল। তো 5 2 7 হাতে 1 8 আর 5 3 8 882। ঘৰত আছিলে 613 লগত 349 যোগ কৰিব লাগে। এই একক দশক শতক। প্ৰথমে এককৰ পৰা কৰিম। 9 3 12, 12 2 1 2 ইয়াত আহি গ'ল। 4 5 1 6 6 3 9 962। ইয়াত দিছে গীতিকাই অকণৰ দেউতাকৰ পৰা 250 টকাৰ পাচলি আৰু 55 টকাৰ কণী কিনিলে। গীতিকাই মুঠ কিমান টকা দিব লাগিব? গীতিকাই কেনেকৈ কৰিলে চাওঁ হা। ইয়াত 250 আৰু কিমান আছিলে 55 আছিলে। তো 250ক কি কৰিছে 200 যোগ 50 লিখিছে, আৰু 55ক 50 যোগ 5 একই কথা। 50ৰ লগত 5 যোগ কৰিলে 55 আৰু 200 লগত 50 যোগ কৰিলে 250। এতিয়া আমি কি কৰিলে তাৰপিছত এই 50 আৰু 50 যোগ কৰিলে 100 হৈ যায়। এই 5টা আছে 200। তো 200 1 300, 300 আৰু 5 305, 300 লগত 5 যোগ কৰিলে 305। এইদৰে কৰিছে। এতিয়া ইয়াত দিছে নিজে যোগ কৰি চোৱা 358 লগত 211। আমি নিজৰ মতে কৰিব পাৰোঁ, কিদৰে আমি উজুকে কৰিব পাৰোঁ আহাচোন চাওঁ। ইয়াত 358 লগত 211 যোগ কৰিব দিছিলে। প্ৰথমে আমি 358 যোগ 211 লিখিলোঁ। এতিয়া আমি 358ক উজু কৰিবলৈ সহজ কৰিবলৈ আমি কি কৰিলোঁ একক দশক শতক 300 যোগ একক দশক 50 যোগ 8 লিখিলোঁ। আৰু 211ক 200 যোগ 10 যোগ 1। তাৰপিছত আমি কি কৰিলোঁ এই 300 ইয়াত আছে আৰু ইয়াত কিমান আছে 200। ইয়াত 50 আৰু 10 যোগ কৰিলে কিমান 60, আৰু 8 আৰু 1 যোগ কৰিলে কিমান 9। তো 300 200 কিমান হয় 500, আৰু 60 আৰু 9 কিমান হয় 69। তো 500 লগত 69 যোগ কৰিলে 569 হ'ব। আমি এইটো বেলেগ ধৰণৰ কৰিব পাৰিলোহেঁতেন। পিছৰটো 244 লগত আমাৰ যোগ কৰিব লাগে 244 যোগ কৰিব লাগে আমাৰ 322। তো আমি 244টো কিদৰে লিখিম 200 যোগ 40 যোগ 4 উজু হ'ল। আর 322টো 300 যোগ 20 যোগ 2। তাৰমানে শতকত 3 আছে 300, দশকত 2 আছে 20, এককত 2 আছে 2। এতিয়া আমি কি কৰিলোঁ শতকৰ ঘৰকেইটা যোগ কৰিলে এই 200 আৰু ইয়াত শতকত কিমান আছে 300। এইটো যোগ কৰিলে কিমান হ'ব 300 200 500। আর আমি ইয়াত কিমান আছিলে 40 আৰু 20 60, আর 4 আৰু 2 6। তাৰপিছত 500 লগত 60 যোগ কৰিলে 560 আৰু 6 560 লগত 6 যোগ কৰিলে 566। পিছতে আছিলে 550 আৰু 315 যোগ কৰিব লাগে। তো 550 আৰু 315 লিখি দিলোঁ। 550ক আমি এনেদৰে ভাগ কৰিব পাৰোঁ 500 যোগ 50, আৰু 315ক 300 যোগ একক দশকত 10 আছে 10 যোগ 5, 300 যোগ 10 যোগ 5 315। এতিয়া আমি কি কৰিম ইয়াত কি আছে 500 শতকত 500 ইয়াত আছে 300, 500 300 লগ লাগিলে কিমান যোগ কৰিলে কিমান 800, আৰু 50 আৰু 10 যোগ কৰিলে 60 আৰু 5 থাকিলে। এতিয়া 800 লগত 60 যোগ কৰিলে 860,
আৰু 5 আছে 860 লগত 5 যোগ কৰিলে 865 পিছৰটো 363 যোগ 522 এটা আমি কি কৰিম ইয়াত এই 363 আমি কিদৰে ভঙাব পাৰো একেবাৰে যদি কৰোঁ একক দশক শতকত 3 আছে আমাৰ 300 60 একক দশকত 6 আছে এককত 3 আছে তাৰমানে 300 যোগ 60 যোগ 3 আৰু একক দশক শতকত 5 আছে মানে 500 একক দশকত 2 আছে মানে 20 আৰু এককত 2 তাৰপিছত আমি কি কৰিলো এই 500 আৰু এই 300 আৰু এই 500 যোগ কৰিলো 500 300 কিমান হয় 800 60 আৰু 20 কিমান হয় 80 3 আৰু 2 কিমান হয় 5 800 লগত আকৌ 80 যোগ কৰিলে কিমান হ'ব 880 আৰু থাকিলে যোগ 5 880 যোগ 5 কিমান হ'ব 885 থ্যাঙ্কস ফৰ ওয়াচিং ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পেজ নম্বৰ 52 পেজৰ পৰা বুজাবলৈ চেষ্টা কৰাব